আমাৰ ৰাজ্যত এইবাৰ ইণ্ডাষ্ট্ৰী 4.0 আৰু সম্পূৰ্ণ নতুন শিক্ষাদানেৰে আমাৰ ছাত্ৰ ছাত্ৰীক আধুনিক শিক্ষাৰে সুসজ্জিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কনকলতা বিশ্ববিদ্যালয়ৰ বাবে আগবাঢ়িছে, যি ভাৰতৰ ভিতৰতে এখন অনন্য বিশ্ববিদ্যালয় হ'ব, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্নিং, অগমেন্টেড ৰিয়েলিটি এই ধৰণৰ নতুন পাঠ্যক্ৰমৰ ওপৰত শিক্ষাদান কৰিবলৈ সক্ষম হ'ব। আমাৰ ৰাজ্যত আজিৰ পৰা কেইটামান দিন আগলৈকে আমি যি কল্পনা কৰিব পৰা নাছিলোঁ, তাক আজি আমি বাস্তৱত ৰূপায়িত হোৱা দেখা পাইছোঁ। 14খন মেডিকেল কলেজ আজি 25খন মেডিকেল কলেজ হোৱাৰ বাবে আগবাঢ়িছে। আমাৰ ৰাজ্যত বিশ্ববিদ্যালয়ৰ সংখ্যা 25ৰ দেওনা পাৰ কৰিছে। মহাবিদ্যালয় প্ৰায় 400খন মহাবিদ্যালয় আজি আমাৰ ৰাজ্যত শিক্ষাৰ জ্ঞান আৰু প্ৰজ্ঞাৰ আলোক বিতৰণ কৰিছে। আৰু আজি এই সকলোবোৰ সুবিধা দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনে লাভ কৰিছে। আজি আমাৰ ৰাজ্যত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসকলৰ বাবে আমি শিক্ষা গ্ৰহণত যাতে অৰ্থনৈতিক সম্পদ বাধাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে আমি এখন ডাঙৰ প্ৰাচীৰ আমি নিৰ্মাণ কৰিছোঁ। মই ভাবোঁ এই আঁচনিবিলাকৰ লগত আজি আমি আৰম্ভ কৰিব পৰা নিযুত মইনা আঁচনিখনে আমাৰ ছাত্ৰীসকলৰ বাবে সম্ভাৱনাৰ এখন ডাঙৰ দুৱাৰ মুকলি কৰি দিব। মই